ভাড়া ঘৰত শিক্ষকৰ সৈতে কৰুণ ঘটনা এসপ্তাহ পূৰ্বে ভাড়ালৈ লৈছিল কোঠা কিন্তু ঘটিল ৰহস্যজনক ঘটনা মোৰ ঘৰৰ আগত ফ্লেট বুলি লিখা আছে আহি কিনে ফোন কৰিছে যে ৰুম লাগে মোৰ কিছু ৰুম আছে পিছত মই দোকানৰ পৰা আহি তেওঁ সুধিলো কাক ৰুম লাগে বোলে মোক কি কৰে আপুনি মই হাতীপুতা মাদ্ৰাছা হাই মাদ্ৰাছা স্কুলত চাকৰি কৰোঁ যোৱা ৩ তাৰিখৰ পৰা বিদ্যালয়লৈ যোৱা নাছিল শিক্ষক সঞ্জীৱ চক্ৰৱৰ্তী শিক্ষকগৰাকীৰ ঘৰ বঙাইগাঁৱৰ বিজনীত হাতীপুতা এমই স্কুলৰ সহকাৰী শিক্ষক হিচাপে আছিল সঞ্জীৱ চক্ৰৱৰ্তী এটা ভাড়া ঘৰলৈ এসপ্তাহ পূৰ্বে থাকিবলৈ লৈছিল বিলাসীপাৰা চহৰৰ ৭ নং ৱাৰ্ডত কিন্তু কি হ'ল শিক্ষকজনৰ লগত সকলো ৰহস্য হৈ থাকিল পিছত মই ৰুম দেখালো ওপৰত মোৰ ভৰি অলপ বেয়া মই ওপৰত যাব নোৱাৰিম তলত লাগে পিছত তলত দুটা ৰুম পিছত দেখালো তেওঁ পছন্দ কৰিল 6 দিন বা 7 দিন হৈছে তেওঁ আহা ঠিক আছে তাৰপিছত মই তাৰ পৰা ডকুমেণ্টছ বিচাৰিলো ডকুমেণ্টছখিনি দিয়ক একলে ঠিক আছে মই কালি পৰহি আপোনাক জেৰেক্স কৰি দি দিম আজি ৰাতিপুৱা মোক মাইকি কৈ আছে তেওঁতো কালিৰ পৰা ঘৰৰ পৰা ওলা নাই অলপ চাকচোন কিবা এটা হৈছে নেকি মানুহজনতো নলাই বাইক চাকি ইয়াতে পৰি আছে চাকৰি কৰে যদি চাকৰি স্কুলত কিয় যোৱা নাই তাৰপিছত মই আহি ঘৰত খিৰিকী দি চাওঁ মানুহজন ৰুমৰ ভিতৰত কলা গেলাচটো এনেকে চালো ৰুমৰ ভিতৰত পৰি মৰি আছে মানুহজন আজি চাইছো তেওঁ ড্ৰিংক অভাৰ কৰে আহাৰ পৰা মই গম পাইছো অভাৰ ড্ৰিংক কৰে ঘটনাৰ খবৰ পাই উপস্থিত হৈ প্ৰধান শিক্ষক ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত সঞ্জীৱ চক্ৰৱৰ্তী মোৰ স্কুলৰ এচিষ্টেণ্ট ছাৰ ৩ তাৰিখৰ পৰা স্কুলত নাযায় এই বিষয়ে মই ছাৰক বিঅ' ছাৰক মই জনালো যোৱাকালি সঞ্জীৱ চক্ৰৱৰ্তী স্কুল নাযায় বুলি ছাৰ কৈছে তুমি ৰিটাৰ্ণ দিয়া আজি ৰিটাৰ্ণ কৰি দিম আজি স্কুলত ফোন পালো যে তেওঁ ঢুকাইছে সেইকাৰণে লৰালিটো আমি ইয়াত আহিলো কি কেনেকৈ মৰিল এইটো কেনেকৈ কম ঘৈণীৰ লগত মাজে মাজে কাজিয়া হয় আৰু কেছো আছে তাৰ এগেইনষ্টত ঘৈণীয়ে কেছ দিয়ে বুলি কেছ দি আছে বিলাসীপাৰাৰ পৰা আব্দুল সালামৰ ৰিপৰ্ট টাইম 8